নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মঙলদৈলৈ আহিছিলোঁ এটা বিশেষ কামত, আৰু কামটো কৰাৰ পিছত মঙলদৈৰ বিভিন্ন অঞ্চল মই গ'লোঁ। মোৰ চিনাকি মানুহৰ ওচৰলৈ গ'লোঁ, অলপ গাঁৱলীয়া পৰিৱেশলৈ গ'লোঁ। বিভিন্ন মানুহক অনাগত যি নিৰ্বাচন আছে এই নিৰ্বাচনৰ কথাটো সুধিলোঁ। তেওঁলোকে কি বিচাৰে, তেওঁলোকে কেনেকুৱা ধৰণৰ জনপ্ৰতিনিধি বিচাৰে, সেই সকলো কথা পাতিলোঁ তেওঁলোকে বিভিন্ন ধৰণে কৈছে, মই আপোনালোকক ক'ম। কিন্তু মোৰ লগত যিগৰাকী পাইলট, মোৰ ভাইটি, তেওঁ মোৰ চিনাকি। তেওঁ গুৱাহাটীত নিজৰ এখন গাড়ী আছে, আৰু সেই গাড়ীখনে তেওঁ খুব সততাৰে গাড়ী চলাই জীৱন নিৰ্বাহ কৰি আছে। গতিকে তেওঁ মোৰ লগত গ'ল বিভিন্ন ঠাইত, আৰু মানুহবিলাকৰ লগত কথা পাতোঁতে তেওঁ মোৰ লগত আছিলে। গতিকে মই আহি থাকোঁতে এতিয়া মই ভাবিলোঁ যে তেওঁ যিহেতু গুৱাহাটীত থাকে, কিন্তু তেওঁ ঘৰলৈ আহে। তেওঁৰ ঘৰ পাথাৰিঘাটত, মঙলদৈৰ পাথাৰিঘাটত, চিপাঝাৰ সমষ্টিত পৰে। আৰু তেওঁলোকে কি বিচাৰে, তেওঁনো কি শুনে, তেওঁৰ মাক দেউতাক, তেওঁৰ পৰিয়ালৰ পৰা কি শুনে, সেই কথাটো জানিম। আৰু সেইকাৰণে বাকীখিনি মই আপোনালোকক কৈ আছোঁ। কিন্তু প্ৰথমতে মই ৰিকুৰ লগত কথা পাতিছোঁ। ৰিকু, তুমি মোৰ লগত ঘূৰিলা আজি। আজি ঘূৰি তোমাৰ কেনেকুৱা লাগিল? মানুহ গাঁৱৰ মাজে মাজে গৈ বহুত ভাল লাগিল আজি। প্ৰায় আজি এতিয়া আপোনাৰ লগত ঘূৰি গোটেইখিনি মোৰ এক্সপিৰিয়েঞ্চ হৈ গ'ল যে চবে নতুন মুখ বিচাৰে। চৰকাৰ বাৰু বিজেপিকে বিচাৰে, কিন্তু নতুন মুখ বিচাৰে, যোনে কাম কৰে, যিজনে ৰাস্তা ঘাট ভালদৰে বনাই দিয়ে, তেওঁ সেনেকুৱা নতুন প্ৰজন্মৰ নতুন ভাল মানুহ বিচাৰে। যিটো আমি এতিয়া যোৱাবাৰ বিজেপিক ভোট দিলোঁ, পৰমানন্দ ৰাজবংশীকে দিলোঁ বুলি কৈছোঁ বিজেপিক, কিন্তু তেওঁ আমাৰ সিফালে একো কাম কৰা নাই, আৰু বহুত কাম কৰা বাকী আছে। যিহেতু আমি ঘৰত যোৱা যিটো মাথাউৰি, যিটো ৰাস্তা, তাত মানে এইটো আমাৰ আলিখাপাৰা বুলি কয়, আমাৰ নলাই নদীৰ কাষেৰে যায়, সেইটো ৰাস্তা 100 পৰা মাটি নেপেলালে। আৰু যিটো আমি মাথাউৰিৰ পৰা নামা আমাৰ যিটো ঢালাই আছে, সেইটো আমি লগভগ 15,000 টকা খৰচা কৰি আমি গোটেইখিনি মানুহ লগ লাগি নিজে সেইটো ৰাস্তা বনাইছোঁ। তাতে বানপানী হয় নেকি? বানপানী হয় বাৰু মাজে মাজে। আৰু যিটো আমাৰ গাঁৱৰ ৰাস্তা, তাততো বৰষুণ দিলে স্কুটি বাইকটো চলাব নোৱাৰে, মানুহ খোজকাঢ়ি গ'লে পৰিব লাগে। সেই হিচাপত তাৰমানে আমি এতিয়া নতুন ভাল এজন মানুহ বিচাৰোঁ, কিন্তু পৰমানন্দ ৰাজবংশীক নিবিচাৰোঁ, আৰু গাঁৱৰ মানুহেও নিবিচাৰে। প্ৰায় মানুহে আমাৰ যিটো যুৱ প্ৰজন্ম, প্ৰায়ে মানে আমাৰ নতুন প্ৰজন্মক বিচাৰে, ভাল কাম কৰা মানুহ বিচাৰে। আমাক বেলেগ নালাগে, আমাক ৰাস্তা পদূলি ভাল লাগে, মানে উন্নয়নৰ ৰাজনীতি লাগে, আৰু এই ৰাজনীতি যিটো ধৰ্মক লৈ ৰাজনীতি কৰা আমাক মানুহ নালাগে। আমাক লাগে ভাল মানুহ, কাম কৰা মানুহ লাগে। যুৱ প্ৰজন্মৰ মানে বিচাৰে ভাল কাম কৰা মানুহ, ৰাস্তা ঘাট কাম কৰক, সেনেকুৱা মানুহ এজন বিচাৰে। আৰু এটা কথা যে মই কৈছোঁ যে এই যে বিভিন্ন সমষ্টিবিলাক আজি বহু যি বিধায়ক, বিজেপিৰ বিধায়ক আছে বহু সমষ্টিত, তেওঁলোকে কিন্তু তেওঁলোকৰ সমষ্টিৰ ৰাস্তা ঘাট পূৰা মানে সুন্দৰ কৰি দিলে। গতিকে সেই বিষয়ে মানে এই ক্ষেত্ৰত বিজেপিৰ ওপৰৰ যি মুখ্যমন্ত্ৰী কিবা ক'বা নেকি? কেনেকুৱা ধৰণৰ ক'বা যে পৰমানন্দ ৰাজবংশীয়ে কি কৰিলে? নাই, একচুৱেলি আমাৰ চিপাঝাৰ সমষ্টিত যদি গাঁৱৰ ভিতৰে আপুনি সোমাই, মেইন ৰাস্তাটো বাদ দিয়ক, মেইন ৰাস্তাটো বনাবই। গাঁৱৰ ৰাস্তাবিলাক আপুনি যদি সোমাই, যেনেকুৱা মোৰ পিছফালে এখন গাঁও আছে, নিৰঞ্চুৱা বুলি কয়, তাত লগভগ 80-90 ঘৰ মানুহ আছে। তাত গ'লে আপুনি গম পাব একেবাৰে উন্নতি নাই। আৰু মোৰ আলিখাপাৰা গাঁৱততো একেবাৰে উন্নতি নাই। আমাৰ যিটো মেইন ৰাস্তাৰ পৰা মানে এতিয়া আপুনি গ'লে, মই কিছুমান ভিডিঅ' বনাওঁ, মোৰো ইউটিউব চেনেল আছে ৰিকু অসম বুলি, তাত পায়ে মই ৰাস্তাবিলাক দেখাওঁ। যিহেতু মোৰ ঘৰত মাথাউৰিত যোৱা ৰাস্তা, এতিয়া যদি আপুনি ল'ৰা ছোৱালী স্কুলত যায়, মুখত দুখন মাস্ক লগাব লাগে। ইমান ধূলি, আৰু বৰষুণ দিলেতো বোকাত মানে ল'ৰা ছোৱালী পৰি স্কুলত যায়। কিছুমানে স্কুলত যাব যাই আকৌ ঘূৰি আহে। আৰু স্কুলবিলাক ভালকে বনাইছে নাই? স্কুল ধৰ গভৰ্ণমেণ্ট স্কুল জানে আপুনি, এতিয়া চব প্ৰাইভেট স্কুলতে মানুহবিলাকে বেছিকে গুৰুত্ব দিয়ে। গভৰ্ণমেণ্ট স্কুলৰ যিহেতু অৱস্থাই নাই, চ' সেইকাৰণে প্ৰায় মানুহে প্ৰাইভেট স্কুলতে ল'ৰা ছোৱালী দিয়ে। আৰু বিশেষকৈ তাৰমানে আমি বিশেষ বেলেগ নালাগে, আমাক ৰাস্তা পদূলি ভাল হ'লে সেইখিনিয়ে বিচাৰোঁ। সেইটোৱে। আৰু যিহেতু এতিয়া বৰ্তমান বিজেপি চৰকাৰে বহুতখিনি কাম কৰি আছে বাৰু, কিন্তু এতিয়া আমাৰ গাঁৱৰ কিছুমান ৰাস্তা বনাই দিলে, গাঁৱৰ উন্নতি হ'লে বেলেগ জাগা উন্নতি হ'ব। যেতিয়া গাঁও উন্নতি কৰিব নোৱাৰে, চহৰ উন্নতি কৰি লাভ নাই, কাৰণ গোটেইখিনি মানুহ গাঁৱৰ পৰাই চহৰলৈ আহে। ধন্যবাদ ৰিকু। এই ৰিকু তেওঁৰ নিজৰে ইউটিউব চেনেল আছে, মই নাজানো তেখেতৰ, কিন্তু তেওঁৰ ইউটিউব চেনেলটো মই চাব লাগিব, আপোনালোকেও চাব ইউটিউব চেনেলটো। আৰু তেওঁ তাতে কৈছে যে গাঁৱৰ ৰাস্তা পদূলিৰ কথা তেওঁ দিয়ে।
আৰু মই ভাবোঁ আচলতে এই ৰিকুহঁতৰ দৰে কিছু সাধাৰণ ৰাইজ আছে যিয়ে হয়তো বিজেপি চৰকাৰক বিচাৰে, কিন্তু যিগৰাকী বিধায়ক বা জনপ্ৰতিনিধি তাতে থাকে সেইসকলে সাধাৰণ জনতাৰ কেৱল তেওঁ চিনাকি মুখকেইখন বা তেওঁৰ লগত থকা কেইজনমানৰ কথাই চিন্তা নকৰি এই সাধাৰণ ৰাইজৰ যদি চিন্তা কৰে তেতিয়াহ'লে হয়তো আৰু বিকাশ হ'ব, আৰু ভাল কাম হ'ব, আৰু ৰাইজে বিজেপি দলক আদৰি ল'ব। কিন্তু এনে কিছুমান কথা আছে যিয়ে হয়তো যিটো পুঁজি ইয়াৰ পৰা পঠোৱা হৈছে সেই পুঁজিটোৰ সঠিকভাৱে তেওঁলোকে সেই পুঁজিটো আবণ্টন কৰা নাই বা সঠিকভাৱে সেই পুঁজিৰ কাম কৰা নাই, আৰু যাৰ ফলত এনেধৰণৰ ৰিকু ডেকাহঁতৰ দৰে বহু মানুহে এনে অভিযোগ কৰিবলৈ বাধ্য হয়। যিহেতু মই এগৰাকী সাংবাদিক, আৰু সাংবাদিক হিচাপে আজি যেতিয়া মই বিভিন্ন ঠাইত ক'ৰবাত পাণ দোকানত ফুৰিছোঁ, মোৰ নিজৰ ব্যক্তিগত কামৰ বাবে আহিছিলোঁ, মই কোনো ধৰণৰ অফিচিয়েল কাম নহয়, ব্যক্তিগত কামৰ বাবে আহিছিলোঁ। আৰু আহি মই ক'ৰবাত যদি পাণ দোকান এখনত ৰৈছোঁ, কোনোবা এখন সৰু হোটেলত ৰৈছোঁ, গজা চাহ খাইছোঁ, তাতেও মোক সুধিছিলোঁ যে এইবাৰ কি হ'ব, এইবাৰ নিৰ্বাচন কি হ'ব, কোনে মাৰিব শেষ হাঁহি, যে কংগ্ৰেছৰ গৌৰৱ গগৈ আছে, গৌৰৱ গগৈয়ে পাৰিব, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব, নে হিমন্ত বিশ্বকে পুনৰ মানুহে আকৌ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিব। এনেধৰণৰ বহু প্ৰশ্ন কৰিছিলোঁ। তেওঁলোকে যিহেতু মঙলদৈ আৰু চিপাঝাৰ সমষ্টি, এই দুটা সমষ্টিত মই ঘূৰিছিলোঁ, কিন্তু তেওঁলোকৰ এটাই অভিযোগ যে তেওঁলোকৰ কাম বহু হোৱা নাই। যি কাম বিভিন্ন সমষ্টিত হৈছে, বহু সমষ্টিত সেয়া আপুনি উত্তৰ অসমেই কওক, সেয়া আপাৰ আছামেই কওক বা নামনিৰ, বিশেষকৈ তেওঁলোকে নলবাৰীৰ কথা কৈছে, নলবাৰীত যথেষ্ট উন্নতি হৈছে বুলি কৈছে। তেওঁলোকে টিভিয়ে পত্ৰই বা সামাজিক মাধ্যমত দেখা পাই থাকে উন্নয়ন, কিন্তু মঙলদৈত সেই উন্নয়ন বা চিপাঝাৰত সেই উন্নয়ন হোৱা নাই, সেই কথাটো তেওঁলোকে আমাক কৈছে। আৰু আমি খুব সহজভাৱে, মই কেতিয়াও এগৰাকী সাংবাদিক হিচাপে চিনাকি দিয়া নাছিলোঁ, এজন নাগৰিক হিচাপে গৈ তেওঁলোকৰ হোটেলত বা তেওঁলোকৰ পাণ দোকানখনত বহিছিলোঁ। কোনোবা মানুহৰ ঘৰৰ পৰা এটা মোৰ চিনাকি মানুহ, তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ, আৰু গাঁৱলৈ গ'লে মই কিছু গাঁৱৰ চব্জি লৈ আহোঁ, আৰু মই তেওঁলোকৰ ঘৰলৈ গৈছোঁ, আৰু গৈ তাতে কঁঠালৰ মুচি হয়তো আপোনালোকে খাই পাইছে নাই নাজানো, কঁঠালৰ মুচিটো খুব প্ৰিয়। কোনোবাই শাক অলপ দিছে, কোনোবাই কচু অলপ দিছে। তেনেকৈ মই মোৰ চিনাকি মানুহৰ ঘৰত আজি যিহেতু মই এটা কামত আহিছিলোঁ, কামটো হৈ গ'ল, আৰু তাৰপিছত মই এনেধৰণৰ মানুহখিনি, মোৰ চিনাকি মানুহখিনি, মোৰ ৰিলেটিভৰ মানুহখিনি তাত গৈছিলোঁ, আৰু তেওঁলোকক মই এইবিলাক প্ৰশ্ন কৰিছিলোঁ। আৰু তেওঁলোকে ক'লে যে বিজেপি চৰকাৰে তেওঁলোকে বিচাৰে, কিন্তু বিজেপি চৰকাৰত বিশেষকৈ মঙলদৈ আৰু চিপাঝাৰ সমষ্টিত তেওঁলোকে নতুন মুখ বিচাৰে, আৰু সেয়া হয়তো বিজেপিৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল'ব কাক দিব, কোনে কাম কৰিব। কিন্তু মই এটা কথা কৈছোঁ, যিয়েই নহওক, যিয়েই জনপ্ৰতিনিধি নহওক, এই ৰিকু ডেকাহঁতৰ দৰে যিসকল ব্যক্তি আছে, যিসকল যুৱ প্ৰজন্ম আছে, তেওঁলোকে কিন্তু এইবিলাক খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰে। কাৰণ তেওঁ নিজে কৈছে, মোৰ এটা ইউটিউব চেনেল আছে, আৰু এই ইউটিউব চেনেলটোত মই ভিডিঅ' কৰোঁ, আৰু সেই ভিডিঅ'বোৰ ৰাস্তা ঘাটৰ ভিডিঅ'বোৰ দেখাওঁ। হয়তো প্ৰশাসনেও এই ক্ষেত্ৰত গুৰুত্ব দিব, আৰু এনেধৰণৰ ব্যক্তি যিসকলে নিস্বাৰ্থভাৱে, তেওঁলোকে কৈছে আমাক উন্নয়ন লাগে, আমাক ধৰ্মৰ ৰাজনীতি নালাগে, আমাক উন্নয়ন লাগে, আৰু উন্নয়নৰ জৰিয়তে আমাক স্কুল কলেজ লাগে, আমাক স্বাস্থ্যসেৱা লাগে, আমাক ৰাস্তা ঘাট লাগে, এনেধৰণৰ কথাই তেওঁলোকে কৈছে। গতিকে মই ভাবোঁ যে এই ধৰণৰ কথাবোৰো বিচাৰ বিবেচনালৈ আনি নতুন মুখৰ এক প্ৰাধান্য দিব বুলি, বা নতুন মুখ যিয়ে কাম কৰিব পাৰিব, যাৰ দ্বাৰা এটা সমষ্টিৰ সাধাৰণ জনসাধাৰণৰ লাভৱান হ'ব, সাধাৰণ তেনেধৰণৰ কিছু কাম কৰিলে হয়তো পুনৰবাৰ এই দুটা সমষ্টিত বিজেপি আহিব, বা বিজেপিয়ে শেষ হাঁহি মাৰিব পাৰিব। ধন্যবাদ।